অঁ গাড়ীখন থলোঁ চাবিটো উলিয়ালোঁ এই গতি বোকান লগাবি দেই বৰদৈচিলে মাকৰ ঘৰলৈ যায় বৰদৈচিলে মাকৰ ঘৰলৈ যায় ঘৰ দুৱাৰ গছ গছনি নিয়ে ৰুৱাই চোতালত দিছোঁ বই পেলাই কাপোৰ ফুটি তাত মূৰ চুলি খানা খালে নে কি খালে হে খাবা আলুগুটি দাইল কুন্দুলি ইমানখিনি খাই বমা ভাতটো কি খালে ৰঙালাও দালি অঁ তাৰপৰা বিলাহী চাটনি খালে নাযাবা দেই ৰাস্তাই ৰাস্তাই যাবা আলহী এতিয়া বাগান এইফালে অকণমানি ল'ৰাটো দেখিছে নহয় সেইটো আমাৰ গাঁৱৰে এজন গৈ আছে আগত যোৱা মানুহজনে মোক কৈছে তোৰ বোলে ভিডিঅ'বোৰ চাই থাকোঁ মই ভাবিছোঁ মোৰ ভিডিঅ'বোৰ এইজনৰ মোবাইলত কেনেকৈ ওলালেগে মই আচৰিত পাইছোঁ তাকে কালি ইয়াতকৈ ডাঙৰ থকা ইয়াতকৈ অকণমান ডাঙৰ কলকেইটা টিকেছ আনিছে খাব কলি যা দেই এইটোৱে এনেহে বিয়া পাতিলে নাখালোঁ ইমান গৰমখনত কি কৈছা গাড়ীখনত এমোনা চাহপাত উঠালোঁ কিন্তু চোতালখন অকণমান বেয়া বেৰি হৈছে ভাল চোতালখন বেয়া কৰিলোঁ মোচন চাবলৈ কি লাজৰ কথা মজা আছে দেই এয়া পাতৰ গাড়ী বাই বাই মোৰ লগত অহা কণী ল'ৰাকেইটা এইকেইটাই এতিয়া আমি বহি কথা পাতি যাওঁগৈ আৰু এই মাহী কি চাউল ল'লোঁ এতিয়া চকোৱা চাউল ল'ব লাগিছিলোঁ আজি কি হ'ল একেবাৰে গম নাপালোঁ দেই মোৰ লগত 6:45 নে কিমানত সাৰ পালোঁ সাৰ পাই এয়া যিমানখিনি কৰিব লাগে এই কামখিনি কৰিলোঁ ৰাতিপুৱা শুই উঠি মুখ ধোৱা ব্ৰাছ কৰা লেট্ৰিন কৰা গা ধোৱা গোটেইবোৰ আৰু বতৰটো চব কেনেকুৱা আৰু এতিয়া সময় হ'ল 8:19 বুজিলে ৰাতি বৰষুণ দিছে এই দিনতো বৰষুণ দিছে মই কৈছোঁ এতিয়া বৰষুণ নালাগে আৰু এতিয়া মই যাওঁ সেই মানুহজনক আনিবলৈ যিজন মানুহ আমাৰ ঘৰত কামত সহায় কৰি দিছে বা সহায় কৰি দিয়ে ৰাতিপুৱাৰ পৰিৱেশ চব এনেকুৱা বতৰ বিৰাট ধুনীয়া দেখিছে এনেকুৱা এই পথাৰখিনি আৰু 2 মাহৰ পিছত কেনেকুৱা হৈ যাব আৰু কিনাৰতে নদী এখন আছে এই পথাৰখনো কেনেকৈ গোটেই মানুহে হাল বায় মানুহে ৰুব কেনেকুৱা কৰি পেলাব আৰু মই গৈ আছোঁ সেই মানুহটো আনিবলৈ গাড়ীখন থলোঁ চাবিটো উলিয়ালোঁ এই গতি বোকান লগাবি দেই এবাৰ লগালে পিটিমে বুলি এইফালে চাওক এইটো মিনটোতা মাকৰ ঘৰ এইফালে পুতেকৰ ঘৰ আমাৰ এইফালে বাইদেউ চাৰিটো বৰ ধুনীয়া এইটো বৰদৈচিলে মাকৰ ঘৰলৈ যায় বৰদৈচিলে মাকৰ ঘৰলৈ যায় ঘৰ দুৱাৰ গছ গছনি নিয়ে ৰুৱাই চোতালত দিছোঁ বই পেলাই কাপোৰ ফুটি তাত মূৰ চুলি মিলি ৰজা বাটে যাব কয় ৰজাই বাটে ৰজাৰ ৰাজ বাটে তাৰমানে পিয়াখনত সেই বহি ল'ব পিয়াখন বৰদৈচিলে পিয়াখনত বহি ল'ব পনিয়াই পিনি লাহে লাহে বাটে বাটে যাবগৈ লাহেৰিহে যাবগৈ নহ'লে উৰুৱাই দিব গোটেই ঘৰ দুৱাৰ খবৰ এনেকৈ ফণি আঁচি দি থৈছে ৰাতি মানে কি বৰষুণ বতাহ এনেকৈ আহিছিলে কমকৈ হ'বলৈ কমকৈ বতাহ যাবলৈ এইবোৰ নিয়ম এতিয়াও চলি থাকে 11:01 হ'লগৈ এতিয়া সময় আৰু এই বতৰটো অলপমান দাং খুৱাইছে মানে বৰষুণটো আহিছে ৰ'দৰ সেই গৰমটো অলপ আহিছে আৰু মই আহি পালোহি ললিতাক এইজন কি হ'ল আকৌ ভাবিছোঁ ললিতাক লৈ যাওঁ বোলো লগতে এইফালে বাগান এখন চাই আচলতে আমি চাব লাগিছিলোঁ বাগান ভাবিলোঁ ললিতাকো এইখিতে সোমাই কথা এষাৰ পাতি যাওঁ ভাগ বেয়া খানা খালে নে কি খালে সেইটো কিহে খালা বুলি কয় ইমান ভাল কথা আমাক সোধক বেঙেনা আৰু কি আছিলে দেই বেঙেনা ভাত কেলা পিটিকা ইমানখিনি খাইছে ন কমকৈ খোৱা মিনা অকণ খাব নহয়
কমকৈ দি হ'ব বেছি নিদিবা মিনিট মুখখন ভাল লাগি থাকিব শাকখন খাই দিয়ক কেলে ঘিং কৰিছে নেকি তাৰ বস্তু বুলি সি একো হাতে চোৱা নাই নহয় অকণমান খাই দিয়ক মুখখন ভাল লাগি থাকিব সেইটো সময়ত আমি গৈ থাকোঁ পাত ছিঙি থাকোঁগৈ গাড়ীখন এইফালে থলোঁ ৰাস্তাত সেইফালে ললিতা আছে আৰু এইফালে আগত মিনটো দা গৈ আছে পাত ছিঙিবলৈ আহিছোঁ আমি এতিয়া অঁ তাৰপৰা আহিব ইয়া বাগান এতিয়া ইয়াত পাত ছিঙা হ'ব বমা ভাতটো কি খালে ৰঙালাও দালি অঁ তাৰপৰা বিলাহী চাটনি অঁ সেয়াই খালোঁ বৰ্তা কি কৰিছে বৰ্তা চাহপাত ছিঙিবলৈ গ'ল ঘৰ নে হেৰি কঁঠাল অঁ শুনা ঘৰ আপুনি নাযায় মোৰ আজি নাই আপুনি দেৱেশ্বৰ ঘৰতে ছিঙিছে ক'ত অঁ সেইটো শ্ৰী কৃষ্ণায় নম গংগা দেৱীয়ে নম যত আছে সংসাৰৰ ভিতৰে সবাকে কৰোঁ প্ৰণাম একেবাৰে এলা সুমন্ত আৰম্ভ কৰোঁ পদুমণি কুঁৱৰী দেৱী মহাদেৱৰ পৰা কুম জেলে কুৱা বৈলা জনম জাতি কুম জেলে কুৱা বিষ বলন্ত জনম জাতি মহাদেৱৰ বিজে কুম জেলে কুৱা পাত বেঙ বৈলা জাতি সৰ বিষ হৰ ৰিংকি অলপমান আপোনালোকক মন্ত্ৰ ককা কি মন্ত্ৰ হ'লে এইটো অবিচাৰ মন্ত্ৰ মানে ভৰি ছোৱালীজনী ভৰিত কিবা কামুৰিছিলে শকত হৈ গৈছে ফুলি গৈছে ৰঙা পৰিছে সজুৱাই থাকে ককাই মন্ত্ৰ মাতি আৰু ঠিক কৈ দিছে আৰু কি হয় ভগৱানে জানে আৰু ঠিক হ'ব লাগে আগতো ঠিক হৈছে খালে নাযাবা দেই ৰাস্তাই যাবা এইফালে অকণি ছোৱালীকেইজনীক থ'ব লাগিছিলোঁ আচলতে এইজনী ছোৱালী আমাৰ নবৌগো ছোৱালী পালোহি এতিয়া বাগান এইফালে অকণমানি ল'ৰাটো দেখিছে নহয় সেইটো আমাৰ গাঁৱৰে আয়োজন গৈ আছে আৰু আমাৰ ভাং খাবলৈ এইবোৰ নহয় এইবোৰ বুকিং হৈ গ'ল এই 10 টকা ডাঙৰ যিমান দেখা দি আছে ন 10 টকা 25 তাৰিখে জেঠৰ 25 তাৰিখে বুকিং এইবোৰ পইচাবোৰ 2000 টকা দি থৈছে চব বুকিং আছে বোলো জাজি গ'লে লাগিব সৰু 2 টকা লৈ ল'ব এটুকা কৰি আগত এটুকা আছে বোলো এইফালে আগত এজন গৈ আছে ই আগত যোৱা মানুহজনে মোক কৈছে তোৰ বোলে ভিডিঅ'বোৰ চাই থাকোঁ মই ভাবিছোঁ মোৰ ভিডিঅ'বোৰ এইজনৰ মোবাইলত কেনেকৈ ওলালেগে মই আচৰিত পাইছোঁ তাকে আনিলে চাওঁ কি মোবাইল এনেকুৱা হ'ল 2 টকা লৈ গ'লে হৈ ল'ব কালি ইয়াতকৈ ডাঙৰ এটুকা ইয়াতকৈ অকণমান ডাঙৰ কলকেইটা টিকেছ আনিছে 3 টকা নিছে ভিগুৱে নিছে 8 টকা 9 টকা অঁ কল দিছে নেকি যি ধুনীয়া আগলো আছিলে এইটো আছিলে মই চাই লওঁ ৰ'ব নহ'লে ঘৰৰ ওচৰলৈ যাম দিয়ক এইটো কাটক সেই কলকেইটাৰ লগত মিলিব কল সেইকেইটা কল নিমিলে সেইকেইটাৰ লগত যিমান পাৰে ওপৰলৈ আৰু অকণ ওপৰলৈ মাৰি দিয়ক হ'ব লাহেকৈ ঢাপকৈ হৈ পৰিব ইমান তেনেকৈ নাকাটে নহয় পৰিব ৰ'ব খাব কলিজা দেই এইটোৱে এনেহে বিয়া পাতিলে কল লাগিছে নেকি ধুনীয়া কল এতিয়া খাম চাহপানী মই চাহপানী লৈ আহিছোঁ নহয় আপুনি নালাগে নহয় অঁ জেবাংকৈ খাই কিমান ভাল লাগে হয় নে আজা ই আকৌ হাঁহিছে আকৌ জেবাংকৈ খাবলৈ বেয়া পোৱা নেকি নাখায় মিনটোলে নাখায় ভীমকল বুলি ক'লে মৰিব পাৰোঁ ৰিংকৈ নাখালোঁ
ইমান গৰম খনত কিবা এটা হ'ল যেন লাগিছে মই কালি নে পৰহি ভিডিঅ' এটা দিছিলো খাব বুলি কৈছে এ পিছতো হ'ব মই যাওঁ অকলে এতিয়া হ'ল 2:58 3টা বাজিবলৈ হ'লগে আৰু 3টা বাজিব হ'ল ন এতিয়া পাতখিনি জুখি অলপমান লৈ যাওঁ হ'লে কি কৈছা নিংগু অথনিবাৰ কৈ আছে ই যি কাম বেয়া কাম কয় ভাল কাম কয় ইয়াৰ কথা ই লাজ পাব কোনো লাজ পাই নেব নিংগু আছে বহুত কথা জানা দেই তুমি তেতিয়া নবটো ভয় লাগে তাতে কেজি জানমণি জানমণি 13 কেজি জানমণি নিংগু আছে আলু তোমাৰ বহুত আহিছে দেই আলু আহিছে ন আলু বহুত আহিছে এই আগত এটা গণ্ডগোল হৈ আছে সেই ওপৰলৈ উঠাখিনি আকৌ উপচা পইটো নিজে চাবা ওপৰ গাড়ীখন এইফালে চাঙাল থৈ দিবই 27 কেজি নিংগৈ 27 কেজি নিংগৈ ললে পুৰা একদম ভই মাৰি দিয়া বেছি নহয় এটোতে ভাই দিব লাগে এইটো হেৰি কৰি পেলাই এইটো পুৰা হাসি দিয়া ভই মাৰি দিয়া মিজুৰা হৈ এডোখৰ চলাই আহিব পাইছোন আপুনি চান্সটো দিছো মনে মনে আপোনাক চান্সটো দিও নহয় মই চলাবলৈ ইনে ট্ৰাই কৰি চাব লাগে স্কুটি নিচিনা কি আপুনি কেল নোৱাৰিবনো হে খালি প্লাজডাল লাহেকৈ আহিব এক্সেলডাল লাহেকৈ দিব লাগিব ডাক চকাখনত ডাং খাই যায় গাড়ীখনত এমুনা চাহপাত উঠালোঁ কিন্তু চোতালখন অকণমান বেয়া বেৰি হৈছে ভাল চোতালখন বেয়া কৰিলোঁ এইফালে এমুনা আছে পিছত নিম এই মোনা দি প্ৰথমতে থৈ আহোঁগৈ দুমোনাকৈ মই নিওঁ হ'লে কিন্তু অলপমান অসুবিধা হয় গাড়ীখন চলাবলৈ অসুবিধা কাৰণ কেলৈ এই টেংকিটোৰ বাবে যদি টেংকিটো সমান বৰাবৰ হ'লহেঁতেন নহয় তেতিয়া নিব পাৰিলোহেঁতেন জপৰাখন ধুনীয়াকৈ মাৰি থৈ যাব দেই আপোনালোকে দেখিলে পাতখিনি উঠালোঁ গাড়ীত প্ৰথমতে এমুনা থ'লোগৈ এই এমুনাও নি থওঁগৈ হাগি মুটি গা পা ধুই লাহে দিহে আহিম ঘৰলৈ আহি সেই দুমোনা পাত ঘৰত থ'লোহি ধুনীয়াকৈ ঢালি থৈছোঁ আৰু এটা নিৰ্দিষ্ট সময়ত সেই চাহপাত নিয়ে গাড়ীখন আহিব আৰু পাতখিনি ঘৰৰ পৰা সিহঁতি ভৰাই ৱেইট কৰি লৈ যাব আৰু এইফালে আছে তামোল 2-3টামান সেই বাগানৰ য'ত নেকি আমি পাত ছিঙিছোঁ তালৈ লৈ যাওঁগৈ 4:25 এই নিংগৈ মই কটাৰীখন দেখিছিলোঁ কি হ'ল মই কটাৰীখন দেখিছিলোঁ কাৰোবাৰ মোনাত ক'ত আছে মই তামোল লৈছোঁ তামোল খালা না হয় নাই আমাৰ হেৰি নব তামোল খাব নেকি অঁ মই কাটিলে খাই নাখায় আকৌ হা গা এই মাত্ৰ ধুই আহিছোঁ হে ওপৰত ধুনীয়া আছে নেকি থৈছোঁ আমাৰ চেনাইধনৰ এইকেইটাও নি বাৰু 10 কেজি হ'লে 9 কেজি 9 কেজি কৃষ্ণ 22 কেজি মোটাটো কম নহয় দেই আকৌ ডাঙাচোন বাৰু কেলে ইমান সন্দেহ নে আচৰিত সন্দেহ নহয় কি হ'ল কেজি কৈ দিয়া নাই আকৌ কি 22 কেজি কেলে বিশ্বাস নকৰা কেলে হ'ব থৈ কিছুমান আহে গাড়ীখনকে লৈ আনক জপৰাখন খুলি খালি গৰু সোমাব চাব সেই কথাবোৰ তেনেকৈ ভাবিব লাগিব
খাবই লাগিব এতিয়া পানীকণ লৈ আহা বহুত কষ্ট দেই, বহুত কষ্ট এই গাড়ীখনৰ কাৰণে বহুত কষ্ট। কাৰণ কেলে টেংকিটো বহুত ওখ কাৰণে বহুত কষ্ট হয়, দুখ পোৱা হয়। আৰু যে কি নহওক গাড়ী পাতৰ গাড়ী আহিলে গোটেই পাত ধুই খোৱালোঁ। যাওঁ ধৰা পৰিব ওপৰত ধোৱা উলিয়াই দিয়া বস্তু বাগানলৈ আমাৰ লগত ওলাবা মোচন চাবলৈ, কি লাজৰ কথা। মজা এয়া পাতৰ গাড়ী। বাই বাই। এতিয়া সময়টো হ'ল 6:27 এতিয়া, আৰু মই আহি পালোহি এই মহামাহী ঘৰ। এইফালে মাহীয়ে কিবা বনাই আছে চাহ। কেনে গিলাচ কৰিছোঁ। অঁ 3টাহে, আমি 4-5টালৈকে যাওঁ। আমাৰ ঘৰত ফাংচন হওঁতে 4টা উঠাইছোঁ। হয় নি? মোৰ লগত অহা অকণি ল'ৰাকেইটা এতিয়া আমি বহি কথা পাতি যাওঁগৈ আৰু। মাহী ঘৰত চাহ তাহ খালোঁ। আৰু আচলতে আমি আহিছিলোঁ এই মাহী কি চাউল ল'লোঁ এতিয়া? চকোৱা চাউল ল'ব লাগিছিলোঁ। চকোৱা চাউল ল'লোঁ খালি এই মিনিট আপুনি কোচতে চাওক, কোচতে এইটো এনেকৈ কোচতে এনেকৈ বহি দিওঁ বোলে। নহয় নেজালত হ'লে এখনতে পাৰিব, 2 ঘণ্টা ধৰিব নালাগে নহয় আপুনি। ইয়াত সুবিধা নাই তাৰমানে কৈ থাকিব। তুমি নোৱাৰা। অঁ পিছত বহিবা। এই সৰু ল'ৰাটোৱে কৈছে আপুনি নোৱাৰে। 7:39 এতিয়া সময়, আৰু মই আহি পালোহি সেই মেইন ৰোডত ঘৰ পাই গ'লোহি। আৰু মই কৰি আছিলোঁ সেই ভিডিঅ' এডিটিং। এতিয়া খাওঁ ৰাতিৰ ভাত। বহিটা খুব চিৰিছোঁ। ইমান এনেকুৱা ভাল নহয় আমাৰ ৰাতিৰ ভাত। ৰাতিৰ ভাতটো দেখুৱাব পাৰিম, তেনেকুৱা লাজৰ কথা নহয়। কিছুমানেতো আমাতকৈও বেয়াকৈ খায়। এইফালে আছে চয়াবিন ভাজি, এইফালে আলু, এনেকৈ দাইল, সৰু বিলাহী, এইফালে ভাত, সিমানেই। এয়া মই এতিয়া বিচনাত ৰাতি খাই বৈ আজৰি। ভাবিলোঁ সোনকালে শুই যাওঁ, কাইলৈ কাম আছে। আৰু কি ক'ম, আৰু একো নাই। দিনটোত কি কি ঘটিলে, কি কি কৰিলোঁ, কি কি নাই কৰা, এইখিনিকে মই থুলমূলীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যিমানখিনি দেখুৱালোঁ গোটেইখিনি সত্য, ইমানেই ক'ম। বাৰু দিয়ক মই শুই যাওঁ, কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। আৰু ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব, কমেণ্ট এটা কৰিব আপুনি কোন জেগাৰ পৰা মোৰ এই ভিডিঅ'টো চাই আছে। আৰু কি ক'ম।